সকলোকে মোৰ ফালৰ পৰা বহুত মুবাৰক। আজি যে মই এটা বহুত ধুনীয়া এটা বস্তু বনাব লৈছো, এতিয়ালৈকে লোৱা নাই। ভাবিলোঁ যে এবাৰ যে বনাই লওঁ ভিডিঅ'টো নিদিওঁ, কিন্তু তাৰপিছত ভাবিলোঁ যে না দিয়ে দিওঁ, যাতে এইটো আপোনালোকেও বনাবলৈ পাৰে। দেই বহুত সুন্দৰ বস্তু, যিহেতু মানে আমাৰ বেছি খাছ কৰি আমাৰ মুছলমান মানুহে মানে নেইল পেইণ্ট লগাব নোৱাৰে। তো নেইল পেইণ্ট লগাব নোৱাৰাৰ ফলত মানে আমাকো মন যায় হয় নাই, অকণমান নখটোৰ কালাৰ থাকক। বহুতে লগাই নলগোৱা নহয়, কিন্তু নাপায় আমাৰ কাৰণে। সো মন যায়, মোৰ বহুত মন যায়। আগতে লগাইছিলোঁ, কিন্তু আজিকালি নেইল পেইণ্ট লগোৱা ট'টেলি এৰি দিলোঁ। সো সেইকাৰণে মই আজি বনাব আহিছোঁ একদম ধুনীয়া এটা ইণ্টাৰেষ্টিং বস্তু, যিটো কয় মানে আৰব বুলি। বহুতে গম পায়, যোনসকলে গম নাপায় তেওঁলোকলৈ কৈ দিছোঁ এতিয়া কেনেকৈ বনায়। যিহেতু মানে মই ভিডিঅ'টো বনাবলৈ নাছিলোঁ, সেইকাৰণে মানে ইনগ্ৰিডিয়েণ্ট মই আগতে দি পালোঁ। ফাৰ্ষ্ট দিলোঁ মই, তো ফাৰ্ষ্ট এইখিনি হৈছে চাহপাত। একদম চাহপাত ল'লোঁ। এই কাপটোত পূৰা 1 কাপ ফুল, মানে ইমানখিনিলৈকে দাগ আছে। যিমানখিনি চাহপাত ল'ম সিমানখিনি আৰু এটা বস্তু ল'ম। যেনেকৈ ধৰণৰ যে আমি কেক বনাওঁ, যিমানখিনি চেনি ল'লোঁ সিমানখিনি ময়দা, সিমানখিনি কণী। তো চেম প্ৰচেছত এতিয়া মই ল'লোঁ 1 কাপ চেনি, আৰু লগতে ইয়াত যিমান লৈছিলোঁ চাহপাত সিমান চেনি ল'ম। মাৰিলা মা? এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। বহুত ধুনীয়া বস্তু হ'ব দেই, যেতিয়া লগাম নহয় মানে নখকেইটা যে ইমানেই ধুনীয়া লাগে। মই আগতে খুব লগাইছিলোঁ, আজিকালি আকৌ সময় নোহোৱাৰ কাৰণে মানে অকণমান এলাহো লাগে, বনাবও লাগে যে, সেইকাৰণে মানে অকণমান বুজিছে ন। দেখিলে দুটা মিক্স কৰি ল'লোঁ। আৰু এইটো বনাবলৈ কাৰণে যে আপুনি মেইন মানে গেছতে বনাব লাগিব, অইন একো বনাব নোৱাৰে। তো তাৰপৰা কাপ এটা লাগিব, কাপ এনেকুৱা ভঙা কাপ এটা ল'লোঁ। আৰু এটা বনাম। আৰু এইটো বনাবলৈ কাৰণে এটা মেইন বস্তু এটা লাগিব। এইটো বস্তু কি হয় যে ধৰিব পাৰিছেনে? এইটো হৈছে এটা খালী টিং। মানে ভাল হওক বেয়া হওক, মানে এনেকুৱা এটা খালী টিং এটা লাগিবই, তেতিয়াহে মানে বনোৱা হ'ব, নহ'লে যে এইটো বনাবলৈ একেবাৰে নোৱাৰি। যোনটো যে কাপ লৈছিলোঁ জুখি, সেই কাপটোতে এতিয়া জুখিনি দি দিম, মানে পূৰা ফুল কৰি দিম। এইটো বস্তু আকৌ যে একদম জোখ মাখ কৰি বনাব লাগে, এনেকৈ মানে ঝটপট বনাই দিব নোৱাৰি, নহ'লে যোনটো মানে আমি বিচাৰিছোঁ কালাৰ, সেই কালাৰটো একেবাৰে নাহিব। হৈ গ'ল। ইয়াত এতিয়া আমি এই টিংটোৰ ভিতৰত যে ঢালি দিম গোটেইখিনি। ঢালি দিয়াৰ পিছত এই কাপটো ইয়াত ভৰাই দিম। হৈ গ'ল। এইখিনি এটা পাতি দিম, তাৰ ওপৰত 1 বাতি পানী দিবই লাগিব দেই, আৰু পূৰা হাই ফ্লেম। পানী কেলৈ দিছোঁ, যেতিয়া মানে সেই চেনি চাহপাতখিনি দিলোঁ যে, সেইখিনি মানে পূৰা গৰমত উতলিব, যেতিয়া জ্বলিলে মানে খালি বহুত বেয়া গোন্ধ আহিব, আৰু পূৰা হাই ফ্লেম লাগিব, গোন্ধ আহিব। যেতিয়া এইখিনি জ্বলি ওপৰলৈ যাব, পানীৰ টাপটো যে দিছোঁ, পানীৰ ভাপটো পাব, ভাপত গৈ সেই পানীৰ যে তলত বাতিৰ তলত লাগি ধৰিব, লাগি কেনে সেই বাতিৰ পানী ভাপৰ পৰা সেই কাপটো টপ টপকৈ পৰিব। মেইন যোনখিনি বস্তু সেই কাপটোৰ ভিতৰত পৰিব, যোনটো কাপ দিলোঁ যে
সেই কাপটোত পৰিব তেতিয়াহে সেই কাপটোৰ পৰাই মই সেইখিনি বস্তু লগাম এতিয়ালৈকে খুলিকে দেখাব নোৱাৰিম কাৰণ মানে এতিয়া খুলিবলৈ পচিবল নাই চাওক পুৰা ধোৱা ওলাইছে ধোৱা ওলালে কিন্তু একেবাৰে ভয় নাখাব কাৰণ এনেকৈ ধোৱা ওলাবই যদি আপোনালোকে বনাব বিচাৰে এইটো বস্তু আৰু পুৰা হাই ফ্লেমত বনাব লাগিব আৰু বহুত গেলা গোন্ধায় একদম যেনেকৈ বস্তু জ্বলি যায় যে জ্বলি যোৱা নিচিনা পুৰা গোন্ধায় বহুত দেৰি গোন্ধায় আৰু বহুত ভাজিব লাগে এনেকৈ ঝটপটকৈ নহয় এইটো সেয়া আৰু এইটো মই কেলে বনাইছোঁ জানে যিহেতু এতিয়া আমাৰ ঈদ আছে অহা সোমবাৰে ঈদ আছে বেছি দিন নাই আৰু পাৰ 2-3 দিনমান আছে আৰু কিন্তু ভিডিঅ'টো চাগে দিওঁতে অলপ দিন হৈ যাবও পাৰে কাৰণ মানে মোৰ 2-3টা ভিডিঅ' আৰু পেণ্ডিং হৈ আছে দিবলৈ কাৰণে চ' এতিয়া ঈদ আহি আছে ঈদৰ সময়ত আকৌ মেহেন্দি যেতিয়া লগাম কালাৰটো হ'লে অলপ ভাল লাগি নহয় নকত সেইকাৰণে ভাবিছোঁ যে এইটো বনাইকে ধুনীয়াকৈ একদম নখটো পৰা ৰঙা কৰি লওঁ আৰু এইটো বস্তুক আমি ভৰি হাতে দুয়োটাতে লগাব পাৰি বহুত ধুনীয়া ৰং হ'ব দেখাম বাৰু আপোনাক নিশ্চয় আৰু খালি শুকাবলৈ বহুত টাইম লাগে পটকৈ শুকাই নাযায় আৰু মানে খালি যে লগালে গোটেই চাৰিওফালে লাগি ধৰে মানে এৰিবলৈ 2-3 দিন লাগে কিনাৰৰ পৰা চাওক দেই পুৰা ধোৱা উৰিছে খাম এতিয়া বনাই চাওক কাপৰ অৱস্থা কি হৈ গ'ল পুৰা ক'লা হৈ গ'ল আৰু এইফালেও জ্বলি মেলি শেষ বাতি চাইডেও লাগি গ'ল খালি বহুত লাগি গ'ল ৱেষ্ট হৈ গ'ল কাপটো অকণমান যদি ডাঙৰ হোৱা হ'লে তেতিয়াহ'লে বাচি গ'লহেঁতেন খালি বহুতখিনি ৱেষ্ট হৈ গ'ল একো নাই এয়া গ'ল পুৰা ফাইনেলি ৰেডি ইয়াক এতিয়া আমি ধুনীয়াকৈ লগাব পাৰিম এইফালে চাওক মই ধুনীয়াকৈ লগাই ল'লোঁ খালি ইয়াক লগোৱাত প্ৰচেছটো বহুত বেলেগ মই ডেচলাই কাঠি দি কিনে লগাইছোঁ নহ'লে যে ইয়াক লগাবলৈ একদম অসুবিধা হৈ যায় আৰু লগতে এয়া মই ভৰি আঙুলিকেইটাতো লগালোঁ ৰং হ'লে খালি বেছি ধুনীয়া লাগিব দেই এতিয়া আকৌ অকণমান একদম ডাঠ পুৰা ক'লা হৈ আছে চাওক আৰু এইফালে হৈ গ'লোঁ ফাইনেলি ৰেডি এতিয়া যাম ডিউটিলৈ আৰু এইটো স্পৰ্টিং যে মই হেৰি পৰা লৈছিলোঁ এইটো কি বিশাল গৈছিলোঁ যে ভিডিঅ'টো পালেই চাগে বিশাল গৈছিলোঁ তাৰপৰা আনিলোঁ এইটো একদম পিন্ধিবলৈ একেবাৰে আৰাম 199 লৈছে অকল একেবাৰে আৰাম পিন্ধিবৰ কাৰণে গৰমত তাকো চ' সেইকাৰণে ভাবিছোঁ যে ধুনীয়াকৈ পিন্ধি যাওঁ আৰু ওলাই মেলি ল'লোঁ আৰু ভিডিঅ'টো যেতিয়া ষ্টাৰ্ট কৰি দিলে একেবাৰে শেষ নোহোৱাকৈ কণ্টিনিউ কৰি চাই গৈ থাকিব আৰু কি আৰু নতুন কাপোৰ পিন্ধিছোঁ মনটো পুৰা ফূৰ্তি ভাল লাগিছে আৰু এইদিনে এনেকুৱা স্পৰ্টিং মই আৰু এটা হেৰি ভাবিছোঁ যে একদম ঈদৰ দিনাখন পিন্ধিম বুলি কেনে যিহেতু ঈদৰ দিনাখনটো খুব গৰম পৰিব আৰু আছে বাৰু তথাপি মানে অদলা বদলাকৈ পিন্ধিম কিন্তু এটা মানে আজি পিন্ধি দিলোঁ কেনেকুৱা লাগিছে জনাব দেই ইমান বেয়া ওলমাইছা ইমান বেয়া লটকাই লৈ গৈছা আৰু এইফালে যিহেতু আপোনাক মই কৈ আছিলোঁ ঈদ বুলি কিনে ঈদৰ চান্নতি হৈ গ'ল আৰু ভিডিঅ'টো যে শ্বুট কৰোঁতে বহুত বেছি লং নহ'লে সেইকাৰণে ভাবিলোঁ যে ডাইৰেক্ট এটা ব্লগতে সকলোখিনি দি দিওঁ আৰু এইফালে মোৰ হৈ গ'ল ঈদৰ মেহেন্দি লগোৱা কমপ্লিট কেনেকুৱা লাগিছে ক'ব মই কিন্তু মেহেন্দি নিজে লগাই খুব ভাল পাওঁ খালি মানে হাতখন লগাব নোৱাৰোঁ সেইকাৰণেহে অন্য পৰা লগোৱা হয় আৰু এইফালে মোৰ ঘৰৰ কাম কাজো হৈ গ'ল ঘৰ পুৰা সিজিল কেনেকুৱা লাগিছে কি লাগিছে সকলোখিনি যাতে মোক আপোনালোকে কমেণ্টত জনায় আৰু আপোনালোকৰ ঈদ আৰু চান্দ্ৰাত কেনেকুৱা গ'ল সেইটো মোক জনাব দেই হেল্ল' গাইজ আজি হৈছে নেক্সট ডে আৰু আজি ঈদৰ দিন আৰু আপোনালোকক সকলোকে মোৰ ফালৰ পৰা বহুত ঈদ মুবাৰক আৰু গা হাত ধুই ল'লোঁ ধুওঁতে যে এতিয়া 9টা বাজি পাৰ হৈ গ'ল কাম আছিলে কামখিনি কৰোঁতে অকণমান সময় লাগে নহয় আৰু এতিয়া জাষ্ট এটা স্পৰ্টিং মানে গা ধুই পিন্ধিবলৈ মই এইটোৱে লৈছিলোঁ সেয়া গা ধুই পিন্ধিবলৈ মই স্পৰ্টিং আৰু এটা প্লাজো ল'লোঁ মানে আৰু এটা দেখাইছিলে কাপোৰযোৰ সেইযোৰ কাপোৰ আছেই বাৰু সেইযোৰ অকণমান দেৰিকৈ পিন্ধিম
মানে কাপোৰটো যে বগা নহ'লে পিন্ধি দিয়াৰ লগতে পূৰা লেতেৰা হৈ যাব সেইকাৰণে অকণমান দেৰিকৈ লগাম পিন্ধিম আৰু আজি বতৰটো কিন্তু যে ইমান বেছি ভাল নহয় বৰষুণ পুৰা দি আছে আৰু ঈদৰ দিনটো আকৌ বৰষুণ দি থাকিলে ইমান বেছি ভাল মনটো অকণমান নালাগে অকণমান ৰ'দ দিব লাগে হয় নাই খালি জাষ্ট লিপষ্টিকখন লগালোঁ আৰু এইফালে চাওক কালি দেখাইছিলোঁ নহয় মেহেন্দি ৰং পৰা ধুনীয়া উঠিছে মোৰ আৰু এইখিনি মেহেন্দি আকৌ মই নিজে অঁকা দেই খালি নখটো অকণমান কালাৰ হ'ব বাকী থাকিলে আৰু আজিও এবাৰ দুবাৰমান আকৌ লগাই ল'ম এয়া এইখন হাতত মই লগালোঁ আৰু এইখন হাতত লগাই দিলে আপোনালোকক যে এবাৰ ভিডিঅ' দিছিলোঁ মোৰ যে উকিল আম্মা আপা বনিছে তাই লগাইলে ছোৱালীজনীয়ে তাই মেহেন্দিটো বৰ ধুনীয়া ৰং উঠিছে মানে বহুত বেলেগ ধৰণৰ মেহেন্দি এটা আছিলে এইখন হাততো সেই মেহেন্দিটো ল'লোঁ খালি এই পিছফালটোত বেলেগ এটা মেহেন্দি লগাইছিলোঁ আৰু আপোনালোকক মোৰ মেহেন্দিটো কেনেকুৱা লাগিছে মোক জনাব দেই মই যে মেহেন্দি আঁকি খুব বেছি ভাল পাওঁ আগতে যে দুদিন এদিন পাৰ কৰি ডেইলি মানে হাতৰ পৰা এৰাবই নাপায় মেহেন্দি লগাওঁৱে আজিকালি অকণ সময়ৰ কমেই কাৰণে লগাব নোৱাৰোঁ তাৰোপৰি আম্মাক দেখাম কি কৰি আছে আৰু এইফালে আমাৰ গোটেই পাকঘৰ পূৰা একদম লেতেৰা হৈ আছে আম্মা হিয়া বনোৱা সিজোৱাত লাগিছে চফা হৈ যাব অকণমান দেৰি পিছত আৰু বাকী ঘৰত যিমানখিনি কাম আছে সেইখিনি কাম মই কৰিলোঁ আৰু আম্মাই বনোৱা সিজোৱা কৰিলে কৰোঁতে আজি ৰাতিপুৱা মই পৰিলোঁ চোতাল সাৰিব যাওঁতে বোকা আছিলে বোকাতে গৈ কিনে পিছলি পৰি থাকিলোঁ অকণমান দুখ পালোঁ বাৰু কিন্তু এইটো ঠাই ঈদৰ দিন হয় নহয় আৰু এইফালে আজি ৰাতিপুৱা মোৰ চাহ দিনটো বহি একদম আমনি লাগি গৈছে মই যে কমেও এঘণ্টামান শুতে ডিঙিটোৱে বেকা হৈ থাকিলে মানে বেয়া হৈছোঁ মানে আমনি লাগি গৈছে আৰু ঈদৰ দিন ক'ব গ'লে যে তেনেকুৱা একো মানে নহয় প্ৰায়ভাগ মানে কামখিনি সোনকালে হৈ যায় 7টা তাৰপিছত মানে 7টালৈ কাম হৈ যায় তাৰপিছত গোটেই দিনটো বহি থাক কাম চাম নাথাকে ন আৰু ঈদৰ দিনাখনতো কাৰো ঘৰত যোৱাও নহয় আৰু মোৰ মানে ইমান লগ সংগতো নাই আমাৰ ওচৰে পাজৰে যে কাৰোবাৰ ঘৰত মানে পুতুককৈ যোৱা হ'ব এতিয়া যোৱাবাৰতো বাই আছে সেইকাৰণে বাৰ লগত ফুৰিলোঁ এইবাৰ একো নাই যে সেইকাৰণে অকণ বৰ লাগিছে আৰু এইটো যিহেতু কুৰবানী ঈদ ন এইটো হয় ঈদত মানে ইমান মানে হেৰি নহয় আৰু আমাৰ ৰাস্তাবিলাকো খুব ভাল নহয় দেখিছে ন পুৰা ৰাস্তা পানী হৈ আছে আৰু ডাৱৰীয়া বতৰ যে সেইকাৰণেও কি ক'ব আমনি লাগি গৈছে মোক আৰু So guys, আজি হৈছে নেক্সট ডে আৰু নেক্সট ডে মৰ্নিং এতিয়া মই ধুনীয়াকৈ গা হাত ধুই কাম বন কৰি আজৰি হৈ গ'লোঁ আৰু এতিয়া যাবলৈ পূৰা ওলাই ল'লোঁ কাৰণ মানে আমাৰ জেঠাই ঘৰতে কুৰবানী দিছে বেছি দূৰ নহয় ওচৰতে আৰু তেখেতৰ ঘৰত কুৰবানী দিছে আৰু সেইকাৰণে আমাৰ এটি গ'ল বাৰু পাপা ঘৰতে আছে গৈ আহিলে এতিয়া মইহে বাকী আছোঁ এতিয়া ময়ো যাওঁ আৰু যোনযোৰ কাপোৰ লৈছিলোঁ যে কালি কিন্তু ঈদৰ দিনাখন পিন্ধা নহ'লে আজিহে পিন্ধিছোঁ কাৰণ কালি যে মই স্পৰ্টিং আৰু দেখালোঁ ন স্পৰ্টিং আৰু হেৰি পিন্ধি থাকিলোঁ এইটো ভিডিঅ'তে দেখিছেই চাগে এতিয়াও মানে এইযোৰ কাপোৰ পিন্ধিলোঁ আজি কেনেকুৱা লাগিছে ক'ব দেই মোক কিন্তু বৰ ভাল লাগিছে কাপোৰযোৰ পিন্ধি কিনে বহুত একদম ছফ্ট লাগিছে পিন্ধিও বহুত বেছি শান্তি কমফৰ্টেবল হয় প্ৰাইজ এফৰ্ডেবল বেছি প্ৰাইজ নহয় আপোনালোকে যদি লয় তেনেহ'লে গৈ ল'ব পাৰে আৰু গৈ ল'ম এতিয়া জেঠাই ঘৰলৈ গৈ কিনে তাতো দেখাম কি কৰা হৈ আছে চ' ব'লক মোৰ লগতে এইফালে ই কালিয়ে যে উৎপাত কৰা উৎপাত
কমে খাও হাড়টোৱে বেছি লাগে সেইটো তাতে আছে ওলোৱা আছে ওলোৱাই দিলোঁ গোন্ধাই নাই কাপোৰটো ইমান ধুনীয়া লাগিছে কমতো ভাল লাগিছে ডিজাইন মিলি গৈছে অঁ মই সেইযোৰ লোৱাযোৰো কটন আমাৰযোৰো কটনে হয় ভাল লাগিছে খালি পজামাটো ভাল লাগিছে পজামাটো ডাইৰেক্ট ষ্ট্ৰেট হ'ব লাগিছে ধুনীয়া লাগিছে পজামাটো ডিজাইনটো মানে ভাল লাগিছে পজামাটো ডিজাইনটো মানে ভাল লাগিছে তাত ফুৰিয়া হ'বলা অকল ইয়াতে ফুৰিব যাম নেকি যাওঁ আকৌ ফুৰিবলৈ কাৰণে মানে ওচৰতে আৰু কেনেকুৱা লাগিছে এইযোৰ গিফ্ট পোৱা হয় এইযোৰ চুইজাৰ গিফ্ট এইযোৰ গিফ্ট আমাৰ এইযোৰ পিন্ধাযোৰ গিফ্ট এতিয়া আমি বহি আছো আৰু চাহ খাম তুমি বহুত উৎপাত কৰিছা ন হা উৎপাত কৰিবা অঁ মাৰিম হা আৰু এইফালে ঘূৰি মেলি আহিলোঁ চাহ তাহ খালোঁ খাই মেলি আহিলোঁ অহাৰ পিছত যে আজি মোৰ লগতে পাৰ্চেল এটাও আহিলে ইয়াত মানে অৰ্ডাৰ দিছিলোঁ মিছ'ৰ পৰা কাপোৰ এযোৰ তো মানে কাপোৰ হৈ গৈছে মানে দিয়া অকণমান দিন হ'ল কিন্তু আজিয়ে আহিব বুলি ভবা নাছিলোঁ কিন্তু মানে তথাপিও আজি আহি গ'ল যে মানে মইতো তাত ফুৰিব গৈছিলোঁ আম্মাও গৈছিলে আম্মা গুচি আহিলে তাৰপৰা ফোন আহিলে পাৰ্চেলটো আহিব পাপাই লৈ ল'লে এতিয়া আম্মা গৈছে কাপোৰযোৰ বোলে বহুত ধুনীয়া আহিছে আৰু মোকো চাবলৈ কাৰণে ক্ৰেডিট লাগিছে এইযোৰ মোবাইলটো ইমান ধোৱা হৈ আছে এতিয়াহে ক্লিয়াৰ হ'ল পুৰা ধোৱা হৈ আছিলে চাওক এইটো মানে এযোৰ কোট ছেট হয় ভাল লাগিছে হয়নে কাপোৰযোৰ ভাল লাগিছে কিন্তু লগতে এইটো এটা পেণ্ট মানে ডিউটিলৈ পিন্ধি যাবলৈ কাৰণে মানে তেনেকুৱাকৈ চাওক খুব ভাল লাগিছে কাপোৰযোৰ ভাল লাগিছে মানে ডিউটিলৈ অহা যোৱা কৰিবলৈ কাৰণে ঢেৰ কাপোৰ লাগে নহয় আৰু যি টি পিন্ধি যাবলৈও মন নাথাকে বহুত মানুহ আহে বহুত মানুহ লগ পোৱা হয় তেনেকুৱা মানে যি টি পিন্ধি যাবলৈও মানে ভাল নালাগে কিন্তু মানে কাপোৰযোৰ ভাল লাগিছে আৰু প্ৰাইচটো একদমেই কম 470 টকা 470 ভাল লাগিছে তাৰোপৰি আমি হেতাহত গ'লোঁ আৰু মানে আহিছিলে কি ঈদৰ কাৰণে মাতিবও গৈছিলোঁ যে ঈদ বুলি খাবলৈ অহা নাছিলে সিহঁতি মানে আমাৰ পাপাৰ উকিল জীয়েক যোনজনী হৈছিলে যে তাই ঘৰলৈ গৈছিলে তো সিহঁতকো দাৱত দিলোঁ সেইটো ৰাতি আহিব আমাৰ ঘৰলৈ দেখা পাব এই ভিডিঅ'ত সেইকাৰণে ভিডিঅ'ত স্কিপ নকৰি একেবাৰে শেষলৈ চাই গৈ থাকিব আৰু এই ৰিংযোৰ কেনেকুৱা লাগিছে ক'বচোন দেই যে খুব ভাল লাগিছে মোৰ কাপোৰযোৰ লগত পুৰা মেচিং হৈ গ'ল আৰু এইযোৰ কাপোৰো মানে তায়ে গিফ্ট দিয়া হয় ঈদত কাপোৰযোৰ পিন্ধিও ভাল লাগিছে এয়া পিন্ধি ল'লোঁ এনেই পিন্ধিও ট্ৰাই কৰিছোঁ কেনেকুৱা লাগিছে ক'ব দেই ভাল লাগিছে এতিয়া একফালে হৈ আছে আৰু ভাবিছোঁ লগতে আৰু একফালে লগতে পাতি দিওঁ এইফালে মই পিঁয়াজ কাটি থলোঁ আৰু লগতে এইফালে লাও আৰু আলু কাটিকৈ থৈছোঁ কাৰণ বনাই লওঁ ভাবিছোঁ সোনকালে এতিয়া আহিলে মানে অকণমান লেখা মাৰিব পাৰিম নহয় কথা পাতিব পাৰিলেও ভাল লাগে নহ'লে যদি অকল বনাই থাকোঁ কথা পাতিব নাপালেও ভাল নালাগে নহয় সেইকাৰণে
ভাবিছোঁ কি একে হাতে বনাই লওঁ বুলি কেনে একফালে আৰু এটা কুকাৰ পাতি দিলোঁ, একফালে এইটো কুকাৰ বনাই দিছোঁ একেবাৰে। মানে খালি এতিয়া যোনটো মানে শেষত অকল পোলাওটোহে মানে পিছতকৈ বনাম, বাকী চব কৰি থৈ দিম। মই এক্সপাৰ্ট কিন্তু দেই, সেয়াই আৰু। এয়া চাওক, মই আঁকি ল'লোঁ মোৰ নতুন ভনীজনী। নতুন ভনীজনী এইফালে আম্মা আৰু মেহেন্দি আঁকি ল'লোঁ মই। কেনেকুৱা লাগিছে ক'ব দেই, দুজনীৰে মেহেন্দি। তোমাক কৈছোঁ ন লগাই ল'বলৈ, এটাই নিজে লগোৱা। তোমাৰখিনিও মই দেখাইছিলোঁ, তুমি যে মোক লগাই দিছিলা, ভাল লাগিছে। আৰু সিহঁতি আহিলে আমাৰ ঘৰত, আমি গোটেইকেইজনীয়ে বহি আছোঁ, ভাত পানী খাম আৰু 9:30মান বাজিলে, বনোৱা সিজা হৈ গ'ল। পুৰা ফুৰিব। আৰু কেনেকুৱা লাগিছে আজি ভিডিঅ'টো ক'ব, আমি চব দেখাম আৰু খালি চাই থাকিব খালি নাই, দেখাম আৰু চাই গৈ থাকিব।